Hi everyone, Assalamu alaikum, namaskar, Mama Suma, আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালে। আজি আকৌ হল ভিডিও লৈছো, মিছো হল ভিডিও। আজি ভিডিওটোত আপোনালোকক মই 10টা আইটেম দেখুৱাম, মিছো ৰেন্ডম ফাইন্ডস। তো বলক আজিৰ ভিডিওটো স্টাৰ্ট কৰো। ফাৰ্স্ট আইটেমটো হৈছে প্লাষ্টিক অইল বটল। মই সাইডতে ভিডিওত আপোনালোকক দেখুৱাই দিম কাৰণ মই অলৰেডি কিচেনত ইউজ কৰি আছো, সেই কাৰণে আনি দেখুৱাব পৰা নাই। যেতিয়া প্ৰডাক্টটো আহিছিলে মই ভিডিও কৰি ৰাখিছিলো, এই ভিডিওটো আপোনালোকক দেখুৱাই দিম। এটো এটা প্লাষ্টিক অইল বটল হয়, লগতে আপোনালোকে সিলিকন ৰাবাৰ ব্ৰাছ পাব, ব্ৰেসেলস থাকা, যেটো আমি পৰঠা বনালে মানে ইউজ কৰিব পাৰো। মই পৰঠা বনালে ইউজ কৰো বাৰু। তাত আমি ৰিফাইন হওক বা ঘিয়ে হওক লগাব লাগা হয় ন, তেতিয়া আপোনালোকে এই ব্ৰাছটো দি পেলাই ৰিফাইন হওক মানে যিকোনো অইল আপোনালোকে লগাব পাৰিব। আৰু যেহেতু ব্ৰাছৰ ব্ৰেসেলস বিলাক সিলিকনৰ ৰাবাৰৰ হয়, গতিকে আপোনালোকে যিমান গৰম বস্তুতে লগাই এটো মানে বেয়া নহয়। খকটো ব্ল্যাক কালাৰৰ হয়, মেটেৰিয়েল প্লাষ্টিক হয়, বটলটো ট্ৰান্সপাৰেন্ট হয়, দেখিছে আপোনালোকে। আৰু এটো 300 ml হয়, মানে ইয়াতে আপোনালোকে 300 ml ৰ অইল মানে বটলটোতে ৰাখিব পাৰিব, তাতকে বেছি আপোনালোকে ৰাখিব নোৱাৰে। প্ৰাইস আসলে 165, ভালে হয়, বেয়া নহয়। যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব। তাৰ নেক্সট সেকেন্ড আইটেমটো দেখুৱাইছো ডোৰ ওয়াইন চাইমস, যেটো মই বহুত ভাল পাওঁ আৰু বহুত ধুনিয়া আহিছে, দেখিটো মোৰ বহুত ভাল লাগিছে, দেখিছেনে? ইয়াতে আপোনালোকে 2 পিস পাব, দুটা পিস থাকে, 1 পিস না থাকে। কালাৰ अवेलेबल আছে, এটোটো মই ৰেড কালাৰ লৈছো, গ্ৰীন আছে, ব্লু আছে, ইয়েলো আছে। আপোনালোকে যদি লয় যেটো কালাৰ ভাল লাগে আপোনালোকৰ চাই পেলাই লব পাৰিব। আৰু এটো বহুতখিনি দীঘল আছে, মানে সৰু নহয়, যথেষ্টখিনি ডাঙৰে হয়, দীঘল থাকে। যেতিয়া আপোনালোকে দৰ্জাতে হওক বা খিৰকিতে হওক এনেকে উলমাই মানে যতে হ্যাং কৰি ৰাখে, বহুতখিনি এনেকে তললৈ মানে উলমি থাকিব, মানে হ্যাং হৈ থাকিব, দেখিব বহুত ভাল লাগে। লুকটোৱে ৰুমৰ চেঞ্জ কৰি দিয়ে। মোৰটো বহুত ভাল লাগিছে। যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব পাৰে। আৰু এই দুটাৰ প্ৰাইস আসলে 237। তাৰ নেক্সট থাৰ্ড নম্বৰ প্ৰডাক্টটো হৈছে কাৰ্টেইনস। মই সাইডতে ভিডিওত আপোনালোকক দেখুৱাই দিম কাৰণ অলৰেডি মই মোৰ খিৰকিত মানে লগাই দিছো, এখানে এৰুৱাই আনা নাই আৰু ভিডিও কৰি দেখুৱাই দিছো। এটো হোৱাইট কালাৰৰ হয়, তাত ব্লু কালাৰ ফ্লাৱাৰৰ এনেকে প্ৰিন্ট কৰা আছে, আপোনালোকে দেখিছে। এটো এটা ৰেড কালাৰৰো আছে, মানে হোৱাইটত ৰেড কালাৰৰ প্ৰিন্টটো আছে, কিন্তু মই এটো কালাৰ লৈছো মানে মোৰ ৰুমটোৰ লগত মিলাই পেলাই লৈছো। আৰু এটো মেটেৰিয়েল পলিয়েষ্টাৰ সিৰ বুলি লিখা আছে, হেতু কাপোৰৰ হয়, ট্ৰান্সপাৰেন্ট হয়। গৰম দিনৰ কাৰণেটো এনেকুৱা টাইপৰ পৰ্দা ভাল লাগে ন, এনেকুৱা টাইপৰ কাৰ্টেইনস লগালে ৰুমটো ভাল লাগে। আৰু এটো কাৰ্টেইনস মই 7 ফিটৰ লৈছো, 5 ফিটৰো আছে। কাৰ্টেইনস 9 ফিটৰো থাকে বাৰু, কিন্তু ইয়াত अवेलेबल নাই। ইয়াত অনলি 5 ফিট আৰু 7 ফিটৰে আছে। আৰু পোহৰো আহে এনেকুৱা টাইপৰ কাৰ্টেইনস লগালে, মোৰ ৰুমটো যেতিয়া পোহৰ হৈ থাকে মোৰ বহুত ভাল লাগে মানে। আৰু এটো পাৰ পিস 200 কে আসলে, ধুনিয়া হয়। যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব। নেক্সট 4th নম্বৰ প্ৰডাক্ট হৈছে আৰ্টিফিশিয়াল ফ্লাৱাৰ হয়, 4 পিস থাকে ইয়াতে। এটো এটা আছে স্কাই ব্লু কালাৰৰ, তাৰ পাছতে এটো আছে ৰেড কালাৰ, এটো হৈছে ব্লু কালাৰ, আৰু এটা আছে এটো হৈছে ইয়েলো কালাৰ। কালাৰ গিটা বহুত ধুনিয়া লাগিছে। মেটেৰিয়েলটো ইয়াৰ প্লাষ্টিকৰে হয়। আৰু ইয়াতে আপোনালোকে দেখিছেনে হোৱাইট কালাৰৰ সৰু সৰু পট পাই যাব। ইমান টিকলু নহয়, ঠিকে আছে সাইজটো, আৰু অৰিজিনাল যেনে লাগিছে দেখিবৰ কাৰণে বহুত ধুনিয়া লাগিছে। ধুনিয়াকে আপোনালোকে ডেকোৰেশন কৰিব পাৰে, এনেকুৱা টাইপৰ ফুল দি পেলাই দেখিব বহুত ভাল লাগে। আৰু চাৰিটাৰ প্ৰাইস আসলে 237 रुपीस। কালাৰো अवेलेबल আছে, মানে মই যে চাৰিটা লৈছো, ধৰক ব্লু আছে, স্কাই ব্লু আছে, ইয়েলো আছে, ৰেড আছে। মানে এনেকুৱা আছে যে চাৰিটাই ব্লু আহিব বা চাৰিটাই গ্ৰীন আহিব, চাৰিটাই ৰেড কালাৰ আহিব, আকৌ চাৰিটাই ইয়েলো কালাৰ আহিব, এনেকুৱাই আছে। কিন্তু মানে মই তেনেকুৱা লোৱা নাই, মই এটো চাই পেলাই লৈছো যাতে ইয়াতে মানে চাৰিটা মই বেলেগ বেলেগ কালাৰৰ পাও, মানে হেতু তেনেকুৱা টাইপৰ লৈছো। বহুত ধুনিয়া হয়, যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি। নেক্সট প্ৰডাক্টটো হৈছে মানে 5 নম্বৰ প্ৰডাক্টটো হৈছে সেলফ হয়, লাভ উডেন সেলফ, লাভ বুলি লিখা আছে। মই সাইডতে ভিডিও দেখাই দিছো বাৰু, কাৰণ অলৰেডি মই ওয়ালত মানে এগিটা পেস্ট কৰিলো, আহাৰ লকালক ভিডিও কৰি ৰাখিছিলো, সেই ভিডিওটো আপোনালোকক দেখুৱাইছো। ইয়াতে লাভ বুলি লিখা থাকে, 4টা পিস পাব, এটা এল, এটা ও, এটা ভি আৰু এটা ই। আৰু এটো আপোনালোকে ফুটা দিয়া থাকে, আপোনালোকে গজাল দি পেলাই লগাব পাৰে, কিন্তু মই মোৰ ওয়ালত মই আঠা দি পেলাই পেস্ট কৰিছো
কাৰণ ইমান ওয়েট থাকা নহয় ন পাতল হয় সেইকাৰণে এটো আঠাটো ধুনিয়াকে থাকি যায় মানে মেটেৰিয়েলটো উডেনৰে হয় বহুত ধুনিয়া হয় একদম সৰু টিকলু টাইপৰ সাইজৰো নহয় ধুনিয়া হয় সাইজটো মিডিয়াম সাইজৰে হয় আৰু এমজি ফ্লাৱাৰ কিটা লৈছিলো এই সেলফটো থব কাৰণে লৈছিলো মানে মই থৈ পেলে আপোনালোকক ভিডিও কৰি দেখুৱাম বাৰু আৰু চাৰিটা উডেন সেলফৰ প্ৰাইস আছিল 188 रुपीस মানে কোৱালিটি বহুত ভাল হয় যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব তাৰ পাছত নেক্সট 6 নম্বৰ প্ৰডাক্টটো হৈছে হেতু হৈছে এটা ওয়াল হ্যাঙ্গিং দেখিছেনে ইয়াতে উল্টা দেখা পাই আছে নেকি সাগে মই ফ্ৰন্ট কেমেৰা দি ভিডিও কৰি আছো তো ইয়াতে লিখা আছে ওয়েলকাম টু আৱাৰ হোম বহুত ধুনিয়া হয় আৰু বেক সাইডটো এনেকুৱা হয় ইয়াতে আপোনালোকে এটা ৰছী পাব হ্যাং কৰি ৰাখিব কাৰণে আৰু এটো হোৱাইট কালাৰ কৰি পেলা ইয়াত ব্ল্যাক কালাৰ দি পেলা এনেকে লিখা আছে মানে কোৱালিটি মানে ইমান মোটা নহয় পাতলে হয় বাৰু ডাঠ নহয় মানে কোৱালিটি ওয়াইজ ঠিকে আছে বেয়া নহয় প্ৰাইস আছিল 167 আৰু ধুনিয়া হয় যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব আৰু আমাৰ বিল্ডিংটোৰ লগতে মানে কাম কৰি আছে তো এই কাৰণে অলপ শব্দ হৈ আছে যদি আপোনালোকে শব্দ পাইছে দেন প্লিজ ইগনোৰ কৰিব পাছত 7 নম্বৰ প্ৰডাক্টটো হৈ আছে আকৌ মই কাৰ্টেইনছ লৈছো টিসু নেট কাৰ্টেইনছ বুলি লিখা আছে নেটৰ হয় কাৰ্টেইন কিটা মই সাইডতে ভিডিওত আপোনালোকক দেখুৱাই দিছো কাৰণ অলৰেডি এগিটা কাৰ্টেইনছো মই ঘৰত লগালো মানে ব্লু কালাৰৰ হয় কালাৰটো বহুত ধুনিয়া হয় আৰু বহুত গিটা কালাৰৰ আছে হোয়াইট আছে পিঙ্ক আছে ডার্ক ব্লু আছে এটোটো লাইট ব্লু হয় মই লোৱাটো মানে স্কাই ব্লু হয় স্কাই ব্লু নিচিনা কালাৰটো ধুনিয়া হয় কালাৰটো ৰেড কালাৰ আছে পিঙ্ক আছে মানে এনেকে বহুত গিটা কালাৰ আছে যদি আপোনালোকে লয় দেন তাত কালাৰ গিটা চাই পেলাই লব পাৰিব আৰু ইয়াতে 2 পিস থাকে দুটা পিসে আহে দুটা পিসৰ প্ৰাইস হৈছে 388 रुपीस নেটৰ হয় বহুত ধুনিয়া হয় এনেকা কাৰ্টেইনছ বহুত চলিছে আপোনালোকে দেখিছে সাগে মোৰ বহুত ভাল লাগে সেই কাৰণে মই লৈছো এটো 7 ফিটৰ হয় মানে মই 7 ফিটৰ লৈছো 5 ফিটৰো अवेलेबल আছে যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব তাৰ পাছতে নেক্সট 8 নম্বৰ প্ৰডাক্টটো হৈছে হেতু হৈছে মেক্ৰেম ওয়াল হ্যাঙ্গিং মিৰৰ এই ভিডিওটোৰ মোৰ ওপৰতে দেখিছে অকনমান দেখা পাই আছে যে হেতু মই সাইডতে আপোনালোকক ভালকে দেখুৱাই দিছো বাৰু এটো এটা মেক্ৰেম ওয়াল মিৰৰ বুলি লিখা আছে মেক্ৰেম ওয়াল হ্যাঙ্গিং মিৰৰ বুলি লিখা আছে মাজতে মিৰৰটো থাকে সাইডত এনেকে হোয়াইট কালাৰ ৰছী দি পেলাই ডিজাইন কৰা আছে দেখিছেনে কিমান ধুনিয়াকে কৰিছে দেখিব বহুত ধুনিয়া হয় আৰু বহুত ট্ৰেন্ডিংত আছে বহুত চলিছে মই ইউটিউবৰ ভিডিওত চাই পেলাই লৈছো আপোনালোকে দেখিছে সাগে অলৰেডি আৰু কিনাৰত যে এবোৰ অৰেঞ্জ কালাৰ পাত দেখিছে এবোৰ মোৰ হাজবেণ্ডে ধুনিয়াকে এটো সজাইছে মানে সেই কাৰণে মই এৰুৱা নাই আৰু তেনেকৈ আপোনালোকক দেখুৱাই দিছো ভিডিও কৰি আৰু মিৰৰটো ইমানখিনি সাইজৰ হয় বহুতখিনি ডাঙৰ হয় কিন্তু সৰু নহয় যথেষ্টখিনি ডাঙৰ এনেকুৱা ডাঙৰ শেপত আছে মানে আৰু বহুত ধুনিয়া হয় প্ৰাইস আছিল 411 रुपीस যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব পাৰে কাৰণ এটো লগোৱাৰ পিছত আপোনাৰ ৰুমৰ আপোনাৰ ওয়ালৰ লুকে চেঞ্জ কৰি দিয়ে তাৰ পাছত নেক্সট 9 নম্বৰ আইটেমটো দেখুৱাইছো ঝৰোকা ষ্টাইল জালি ওয়াল ডেকৰ সেট মই সাইডতে ভিডিওত দেখুৱাই দিছো কাৰণ এটো অলৰেডি মই ওয়ালত লগালো যেতিয়া আহিছিলে তেতিয়া ভিডিও কৰি ৰাখিছিলো হেতু দেখুৱাই দিম আৰু ওয়ালত যে লগাইছো হেতু মই আপোনালোকক দেখুৱাই দিছো ইয়াতে আপোনালোকে 4 পিস পাব ব্ল্যাক কালাৰৰ হয় মেটেৰিয়েলটো উডেনৰে হয় বহুত ধুনিয়া হয় আৰু লগোৱাৰ পিছতটো ৰুমটো ভাল লাগে ওয়ালটো বহুত ধুনিয়া লাগে মোৰটো বহুত ভাল লাগিছে আৰু ইমান ওয়েট নাথাকে বহুত পাতল একদম হালকা টাইপৰ হয় বেক সাইডে মানে ইয়াৰ বেক সাইডে এনেকা আঠা থাকে চাৰিটা সাইডে এনেকা আঠা থাকে আপোনালোকে হেতু এৰুৱাই কেনে ওয়ালত পেস্ট কৰি দিলে হ'ল আৰু চাৰিটা পিসৰ দাম আছিল 254 रुपीस যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব পাৰে আৰু তাৰ পাছত নেক্সট মই এটা কথা ক'ব বিচাৰিছো আপোনালোকক কাৰণ মানে মই এটা এন মেক্ৰেম ল্যাম্প লাইট এটা অৰ্ডাৰ কৰিছিলো মই সাইডতে আপোনালোকক ফটো দি পেলাই দেখাই দিম আৰু কি ব্র্যান্ড হয় মানে কি কোম্পানী হয় হেতু মেনশন কৰি দিছো এটো এটা ল্যাম্প লাইট মই অৰ্ডাৰ কৰিছিলো বহুত দামো লৈছিলে 505 रुपीस লৈছিলে মই ইউটিউবৰ ভিডিওত দেখিছিলো বহুত ধুনিয়া লাগিছিল দেখি পেলাই মানে বহুত ডাঙৰ দেখাইছিলে একদম সেই কাৰণে মই লৈছিলো কিন্তু এটো নাহিলে বেলেগ ৰং প্ৰডাক্ট আহিছে কি আহিছিলে মই হেতু আপোনালোকক সাইডতে দেখুৱাই দিম বাৰু
সেইকাৰণে মই আপোনালোকক দেখুৱাইছো যাতে আপোনালোকে এই কোম্পানীটোৰ পৰা মানে এই ব্ৰেণ্ডটোৰ পৰা যাতে আপোনালোকে এইটো বস্তু যদিও দেখিছে দেন নলয় মানে কাৰণ এইটো ৰং প্ৰডাক্ট আহে আৰু অকল এইটো মোৰ লগতে হোৱা নাইকিয়া এইটো আপোনালোকে যদি এইটোৰ লিংকত গৈ পেলাই যদি আপোনালোকে তললৈ ৰিভিউ চাই তেতিয়াহ'লে আপোনালোকে দেখা পাব মানে তাত বহুত মানে কাষ্টমাৰে কমপ্লেইন কৰিছে মানে চবেই ৰং প্ৰডাক্টে পাইছে মানে যিটো অৰিজিনেল প্ৰডাক্ট ফটোত যিটো প্ৰডাক্ট দেখুৱাইছে সেই প্ৰডাক্টটো কোনোৱেই পোৱা নাইকিয়া গতিকে মই আপোনালোকক কওঁ যে আপোনালোকে এই কোম্পানীটোৰ পৰা মানে এই ব্ৰেণ্ডটোৰ পৰা যাতে এই বস্তুটো নিকিনে তাৰ পাছত নেক্সট 10 নম্বৰ আইটেমছ আজি ভিডিঅ'ৰ মানে একদম লাষ্ট আইটেমটো হৈছে হেতু হৈছে কম্বো জুৱেলাৰী সেট বেস ইয়াৰ মেটেল হয় এলয় লিখা বেস মেটেল এলয় লিখা আছে প্লেটিং অক্সিডাইজ সিলভাৰ লিখা আছে চোকাৰ আৰু ইয়াৰিংছ আছে মই দেখুৱাই আছো বাৰু ইয়াতে মানে মই 4টা পিস পাইছো 4টা পিস কি মই দেখুৱাই দিছো ফাৰ্ষ্টতে 4টা পিস মানে একেলগে আহিছে অক্সিডাইজ হয় সিলভাৰৰ হয় আৰু এইটো এটা ইয়াৰিংছ দেখিছেনে এটো এটা বহুত ডাঙৰ হয় দে এনেকা এজুৰ ইয়াৰিংছ পাব আপোনালোকে এনেকা এজুৰ ইয়াৰিংছ পাব সেটটো তাৰ পাছতে এনেকা ধুনিয়া বক্সৰ ভিতৰত আহে এনেকা এটা ব্ৰেসলেট পাব আপোনালোকে এনেকা টাইপৰ এটা আপোনালোকে খুব ধুনিয়া ব্ৰেসলেট পাব আৰু এটো পিন্ধিলেও দেখিব ভাল লাগে মুখ সাগে ব্লগত নহলে ৰিলত সাগে দেখিছে এটো আপোনালোকে পিন্ধা আৰু এটা চোকাৰৰ সেট মানে ডিঙিৰ এটা সেট আহে 4টা পিস থাকে এনেকুৱা এটা পাব আপোনালোকে এনেকুৱা খুব ধুনিয়া হয় বহুত ধুনিয়া লাগে দেখিবৰ কাৰণে আৰু ইয়াতে এনেকে ব্ল্যাক কালাৰ ৰছী আছে দুফালে আপোনালোকে এটো এনেকে মই দেখাইছো বাৰু এটো আপোনালোকে এনেকে পিন্ধি এনেকে ৰছীটো লগাই দিলে হ'ল বহুত ধুনিয়া লাগে দেখিবৰ কাৰণে অলৰেডি মই এটো এবাৰ নে দুবাৰ পিন্ধিলো ভাল লাগিছে দেখিবৰ কাৰণে আইটো পিন্ধি পেলাই মই 2-3টা মান ৰিলো বনাইছো আৰু ইয়াৰ লগত ইয়াৰিংছও আছে মানে সেট হয় আৰু এজুৰ হৈছে ইয়াৰ ইয়াৰিংছটো দেখিছেনে মানে ইয়াতে এটো হেৰি মিৰৰ হয় এটো ইয়াত যেটো লিখা লগোৱা আছে এটো মিৰৰ হয় সৰু ষ্টিকাৰ নহয় মিৰৰ দি পেলাই আঠা মাৰা আছে সাগে ইয়াতে এটো মিৰৰ লগোৱা আছে ইয়াত যেটো আছে হেতু মিৰৰ হয় মানে আইনা হয় ইয়াতো যেটো লগোৱা আছে এটো গ্লাছৰ মানে মিৰৰ হয় গ্লাছ হয় কিন্তু এটো মানে হেৰি হয় মনি হ'ব সাগে হোৱাইট কালাৰ এটো মনি লগোৱা আছে বহুত ধুনিয়া হয় আৰু এই 4টা পিস মই পাইছিলো 241 रुपीस মোৰ তাত লাগিছে যেন মই বহুত মানে ভাল প্ৰাইজত 4টা বস্তু পাইছো আৰু গুটিটা বস্তুৰে মানে কোৱালিটি বহুত ধুনিয়া হয় হেকাৰণে মই লৈ লৈছো যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব পাৰে তো ইয়া হেখিনি আছিল আজি ভিডিওটো দেখাব লাগা বস্তু যিখিনি মই আপোনালোকৰ ওচৰত শেয়াৰ কৰিলো মিছো ৰেন্ডম ফাইন্ডস আৰু 10টা আইটেম তো মোৰ ভিডিওটো মই আজি এখিনিতে শেষ কৰো যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিও চাই আছে মোৰ চেনেলটো যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই